বঙাইগাঁৱৰ প্ৰাণজ্যোতিৰ চাকৰিটোলৈ কিয় আহিছে এই সংকট? ইয়াৰ কাৰণ হ'ল NSDCৰ এই চাৰ্টিফিকেট। নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজ নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে ভিডিঅ'টো দেখিলে NSQF লেভেল 1 চাৰ্টিফিকেট যদি আপোনালোকে বনাইছিলে তেন্তে সাৱধান হৈ যাব লাগিব। যোৱাকালিৰ পৰা ভিডিঅ'টো ভাইৰেল হৈ আছে, নিউজত নিশ্চয় পাইছে, ফেচবুকতে হওক ইউটিউবতে হওক নিউজ চেনেলবিলাকত নিশ্চয় ভিডিঅ'টো দেখিছে। কিয়নো এই যিসকলেতো জানে যিসকলে BSF কনষ্টেবল ট্ৰেডমেন 2024-25ৰ ভেকেঞ্চিখিনি পাছ কৰি যিহেতু ফিজিকেলৰ লিষ্ট আহিলে, ছেপ্টেম্বৰ মাহত এক্সাম হ'ব। তাৰে 3টা পোষ্ট আছিলে, কুক, ৱাটাৰ কেৰিয়াৰ, ৱেটাৰ। এই 3টা পোষ্টত কি হয়, কোনো ধৰণৰ ট্ৰেড টেষ্ট অনুষ্ঠিত নহয়, কিন্তু কোৱালিফিকেশ্যনটো মেট্ৰিক পাছ লাগে, লগতে NSQF লেভেল 1 চাৰ্টিফিকেট লাগে, নেশ্যনেল স্কিল কোৱালিফিকেশ্যন ফ্ৰেমৱৰ্কৰ চাৰ্টিফিকেট লাগে। এতিয়া কি হয়, NSQFৰ গুৱাহাটীত এটা NSDC হেডকোৱাৰ্টাৰ চেণ্টাৰ আছে বুলি কৈছে, কিন্তু মই ভালদৰে নাজানো সেইটো বিষয়ে। কিছুমানে যদি জানে তলত কমেণ্ট কৰিব। কিন্তু আমাৰ ল'ৰা ছোৱালীবিলাকে কি কৰিলে, এতিয়া যিটো চাৰ্টিফিকেটখন লাগে ন এপ্লাই কৰিবলৈ, সেইখন চাৰ্টিফিকেট থাকিলে BSFৰ ফালৰ পৰা ট্ৰেডমেনৰ কুক আৰু ৱাটাৰ কেয়াৰ ৱেটাৰ এই 3টা পোষ্ট ওলালে মানে কোনো ধৰণৰ ট্ৰেড টেষ্ট দিব নালাগে, জাষ্ট ফিজিকেল দিব লাগে। তাৰপিছত এক্সাম হ'ব, এক্সামতো কাট অফটো অলপ কমকৈ যাব, আৰু তাৰপিছত লগালগ মেডিকেল আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব। এতিয়া এই ভিডিঅ'টোত কি হৈছে, মানে আগত 23ত যিখিনি ভেকেঞ্চি আহিছিলে তাতো কুকমেনৰ পোষ্টত ৱাটাৰ কেৰিয়াৰ পোষ্ট আছিলে, ৱেটাৰৰ পোষ্টত তাতো একেই NSQF লেভেল 1 চাৰ্টিফিকেট বিচাৰিছিলে। কিন্তু এই কেণ্ডিডেট এই ল'ৰাজনে চাকৰি পাইছিলে, বঙাইগাঁও হয়, নিশ্চয় নিউজটো দেখিছে, আৰু লাষ্টলৈ মই নিউজটো লগাই দিম, তোমালোকে নিজে চাই ল'বগৈ পাৰিবা। কি হৈছে, 24 মাৰ্চ মাহত অলৰেডি চাকৰি পালে, মানে BSFৰ কুকমেনত চাকৰি পাই গ'ল। চাৰ্টিফিকেটটো বনাইছিলে মই নিউজত পোৱা মতে 18 চনতে বনোৱা, আৰু কোনো ধৰণৰ ফেক নাছিলে বোলে, ৰিয়েলি চাৰ্টিফিকেটে আছিলে। কিন্তু বৰ্তমান এতিয়া 24 চনৰ মাৰ্চ মাহত যিহেতু জইনিং কৰিছিলে, 25-26 এতিয়া 15 দিন সময় দিছে। 15 দিনৰ ভিতৰত আৰু NSDC চেণ্টাৰত পুলিচ ভেৰিফিকেশ্যন কৰিবলৈ পঠিয়াইছিলে চাৰ্টিফিকেটটো, তাত কোনো ধৰণৰ ডিটেইল নাই বুলি ক'লে ল'ৰাজনৰ। এতিয়া 15 দিনৰ ভিতৰত তাৰ শ্বটটো দিবলৈ কৈছে, মানে ৰিয়েলি চাৰ্টিফিকেট বা তথ্য সহকাৰে প্ৰমাণ সহকাৰে দিবলৈ কৈছে। যদি দিব নোৱাৰে চাকৰিৰ পৰা উলিয়াই দিব। আৰু মাকে বাপেকে কান্দি কান্দি কৈছে, নিশ্চয় দেখিছে, ল'ৰাটোৱে কৈছে বোলে মই যদি চাকৰিৰ পৰা ওলাই যাবলগীয়া হয় তেতিয়া মই ছুইচাইড কৰি দিম, ঘৰলৈ নাযাওঁ। পুত্ৰৰ বাবে হিয়া ভঙা কান্দোন মাতৃ। মামাৰ সহায় বিচাৰি বাজপেয়ী ভৱনত BSF জোৱানৰ পিতৃ মাতৃ। চাকৰিৰ 2 বছৰৰ পিছত শিক্ষাগত অৰ্হতাক লৈ প্ৰশ্ন BSF কৰ্তৃপক্ষৰ। দেশ সেৱাৰ স্বাৰ্থত 2024 চনৰ মাৰ্চত BSFত যোগদান কৰিছিল বঙাইগাঁৱৰ প্ৰাণজ্যোতি বৰ্মন নামৰ এই যুৱকজনে। BSFত ৰান্ধনীৰ চাকৰি লাভ কৰিছিল প্ৰাণজ্যোতিয়ে। ইয়াৰ বাবে BSF জোৱানজনে ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগমৰ অধীনৰ টুৰিজিম এণ্ড হস্পিটেলিটি স্কিল কাউন্সিল নামৰ দিল্লীস্থিত এটা শৈক্ষিক প্ৰতিষ্ঠানৰ পৰা 2018 চনত বিশেষ পাঠ্যক্ৰমৰ পৰা লাভ কৰা প্ৰমাণ পত্ৰৰ জৰিয়তে BSFত যোগদান কৰিছিল। কিন্তু 2 বছৰৰ পিছত BSF জোৱানজনৰ শৈক্ষিক প্ৰমাণ পত্ৰক লৈ প্ৰশ্ন উত্থাপিত হৈছে। মানে 2024 মাৰ্চৰ 11 তাৰিখে BSFত চাকৰি পালে। আচ্ছা, চাকৰি পোৱাৰ পিছত আপোনাৰ 2-2.5 বছৰ পিছত BSFে মানে কৰিলে কি, এখন পুলিচ ভেৰিফিকেশ্যনৰ কাৰণে NSDCত পঠাই দিলে চাৰ্টিফিকেটটো। আচ্ছা, চাৰ্টিফিকেটটো পঠাই দিয়াৰ পিছত তাৰপিছত NSDC মানে তাতে লিখি দিলে যে এই নামৰ ল'ৰা ইয়াত নাই। 2 বছৰৰ মূৰত BSF কৰ্তৃপক্ষই কৰা নথি পৰীক্ষণত NSDCয়ে প্ৰাণজ্যোতিৰ তথ্য নাই বুলি BSF কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতেই জোৱানজনৰ লগতে পিতৃ মাতৃৰ জীৱনলৈ শংকা নামি আহিছে। তাৰমানে কি হ'ল, NSDC আমি ধৰক এটা জেনুইন চলিটো এতিয়া বোলে আমাৰ বোলে সেইটো কি হয়, NSDCয়ে BSFক জনাইছে নেকি যে ল'ৰাজন নাই বুলি সেইটো জনাইছে। এই ক্ষেত্ৰত প্ৰাণজ্যোতিৰ যোগ্যতা প্ৰমাণৰ বাবে BSFে সময় দিছে 15 দিনৰ। আমি 15 দিন টাইম দিলোঁ। 15 দিনৰ ভিতৰত তুমি চাৰ্টিফিকেট আমাক জমা দিব লাগিব, নহ'লেতো ওলাই যাব লাগিব হৈছে। এই সময়ছোৱাত পিতৃ মাতৃয়ে এতিয়া হাবাথুৰি খাইছে ৰাজনৈতিক নেতাৰ সহায় বিচৰাৰ পৰা আৰম্ভ কৰি গুৱাহাটীস্থিত NSDCৰ কাৰ্যালয়লৈ তাঁত বাতি কাঢ়ি মুখ্যমন্ত্ৰীলৈও পত্ৰ লিখিছে।
ৰাজ্য চৰকাৰৰ বিভাগীয় মন্ত্ৰী বিশ্বজিৎ দৈমাৰীলৈ পত্ৰ লিখিছে। কিন্তু ইতিমধ্যে 15 দিনৰ সময়সীমাৰ 7 দিন পাৰেই হৈছে। সেয়ে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তৰংগ গগৈৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে পৰিয়ালে। এতিয়া তেখেতৰ মাক দেউতাকে মোৰ কান্দি কান্দি আহিছে যে ল'ৰাটো চাকৰি পাইছে, BSFত ভুৱা হৈ গ'লেও চাকৰি যাব, কাৰণ BSFেতো ভুৱা চাৰ্টিফিকেট খোৱা ল'ৰা চাকৰি দিব নোৱাৰে। এইটো বহুত গাঁৱৰ সমস্যা থাকে। মই এইটো কোৱা নাই যে এইটো হয় নহয়, এইটো আমি এতিয়া অনুসন্ধান কৰিলে গম পাম। অৱশ্যে এই সন্দৰ্ভত ইতিমধ্যে NSDCৰ গুৱাহাটীৰ বিষয়াই যোগাযোগ কৰাত প্ৰাণজ্যোতি বৰ্মনৰ শৈক্ষিক প্ৰমাণপত্ৰ বৈধ বুলি লিখিত ৰূপত জনাইছে টুৰিজিম এণ্ড হস্পিটেলিটি স্কিল কাউন্সিল কৰ্তৃপক্ষই। এনে অৱস্থাত মুখ্যমন্ত্ৰীয়ে পিছে এই ক্ষেত্ৰত কিবা সহায় কৰিবনে? কিমান এটা ডাঙৰ চাকৰি নোপোৱাকৈ থকাই ভাল, যদি পায়ো চাকৰিৰ পৰা খেদা খাবলগীয়া হয়। সেইকাৰণে এতিয়া এইখিনি কথাটো গম পাবই, নিউজটো চালে হ'লেও মই কৈ দিছোঁ। এতিয়া মুঠতে তোমালোকে যদি NSQF লেভেল 1 চাৰ্টিফিকেট যদি বনাইছিলা, এটাই মই ক'ব পাৰোঁ, তোমালোকে বিভিন্নবিলাকৰ ৱেবছাইটবিলাক চেক কৰিছে যে তাত ভেৰিফাইড আহিছে, কিবা আহিছে, এইবিলাক মতলব নাই। মোৰ ফালৰ পৰা য'ত নেকি মই নিজেও বনাইছিলোঁ NSQF লেভেল 1 চাৰ্টিফিকেটখন PSF ট্ৰেডমেণ্টত এপ্লাই কৰিবৰ কাৰণে। আৰু যিসকলে পাছ কৰি আছে, তোমালোকৰ যদি KYC ভেৰিফিকেশ্যন হৈছিলে বা যদি নাই হোৱা, তেতিয়াহ'লে এক্সাম দিবলৈ নোযোৱাই ভাল হ'ব। কিয়নো চাৰ্টিফিকেটখনে যদি ফেক হয়, তুমি এক্সামতো হাই কাট অফ উঠাবলৈ যোৱা হ'ব, আৰু এক্সাম পাছ কৰি চাকৰি পালেও আকৌ 2 বছৰ হওক 3 বছৰৰ পিছত যেতিয়া মানে প্ৰচেছটো কমপ্লিট নোহোৱালৈকে ভেৰিফিকেশ্যনৰ 2 বছৰ 1 বছৰ 1.5 বছৰ কৰি হ'লেও চাকৰিৰ পৰা খেদা খাই গুচি আহিবলগীয়া হ'ব পাৰে। এই কেণ্ডিডেটজনৰ ক্ষেত্ৰত হৈছে, এই ল'ৰাজনৰ ক্ষেত্ৰত এতিয়া মাক বাপে কান্দি পাগলা হৈ গৈছে। মানে এতিয়া মুখ্যমন্ত্ৰীক লগ কৰিবলৈ কৈছে, মন্ত্ৰী MLA লগ কৰিছে, কি হয় আৰু। কিন্তু NSDC গুৱাহাটী যিটো চেণ্টাৰ আছে, তাত সেই চেণ্টাৰটোৱে কৈছে যে ভেৰিফিকেশ্যন কৰি চাৰ্টিফিকেটখন ফেক নহয়, ৰিয়েলিয়ে হয়। সেইকাৰণে কি হয় আৰু আগন্তুক দিনত আমি গম পাওঁ, যদি নিউজত দিয়েগৈ, তোমালোকৰ ওচৰত যদি আধাৰ কাৰ্ডত লিংক থকা নাম্বাৰত যদি OTP অহা নাই, তেতিয়াহ'লে তোমালোকে BSF ট্ৰিটমেণ্ট কুক আৰু ৱাটাৰ কেৰিয়াৰ যিটো পোষ্ট আছিলে আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে, তাত যদি পাছ কৰিছিলা, এক্সাম দিবলৈ যদি নাম আহিছেও, কিন্তু ইণ্টাৰভিউ এক্সাম দিবলৈ নাযাবা। যিকেইটাৰ ওচৰত ৰিয়েলি চাৰ্টিফিকেট আছে, তেওঁলোকক চাকৰিটো পাবলৈ দিয়ক, আৰু তেওঁলোকে চাকৰি পালেও চাকৰিৰ পৰা কোনো গুচি আহিবলগীয়া নহয়। এইখিনি কথাই মোৰ ফালৰ পৰা বুজাই দিলোঁ। আৰু কাৰ ওচৰত NSQF লেভেল 1 চাৰ্টিফিকেট আছে, কুক ৱাটাৰ কেয়াৰত কিমান কেণ্ডিডেট পাছ কৰি আছে, মোৰ লগত ছাবস্ক্ৰাইবাৰ বা ইউটিউবতে হওক ফেচবুকতে হওক জড়িত হৈ থকা, তলত কমেণ্ট কৰিবলৈ নাপাহৰিবা। আৰু চাৰ্টিফিকেটটো একদম পূৰা সাৱধান কিন্তু দেই। চাকৰি পালেও তোমালোকৰ যদি চাৰ্টিফিকেটটো ফেক হয় না, 2 বছৰ 3 বছৰ চাকৰি কৰি হ'লেও ঘৰলৈ পঠিয়াই দিব। মানে কোনো BSFে ভুৱা চাৰ্টিফিকেট এখনত তোমালোকক কাম কৰি থাকিবলৈ নিদিয়ে, চাকৰি কৰি থাকিব নোৱাৰিব। এইখিনিয়ে কথা বুজাই দিলোঁ। কিমান কেণ্ডিডেট পাছ কৰি থকা আছে, তলত কমেণ্ট কৰিবলৈ নাপাহৰিবা। আৰু ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক আছে, টেলিগ্ৰাম চেনেলৰ লিংক, ইনষ্টা ID, ফেচবুক পেজৰ লিংক গোটেইখিনি দিয়া আছে। মোৰ লগত জড়িত হৈ থাকিব বিচাৰিলে ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু বেলেগ ট্ৰেডবিলাক ITI বিলাকতো ITI চাৰ্টিফিকেট থাকিবলৈও কোনো টেনশ্যন নাই। আৰু যিকেইটা কোনো ধৰণৰ এক্সট্ৰা চাৰ্টিফিকেট নালাগে, তাত ট্ৰেড টেষ্ট পাছ কৰিলে হ'ব, একদম ধুনীয়াকৈ চাকৰি কৰি থাকিব পাৰিবা, কোনো প্ৰব্লেম নাই। আৰু এতিয়া কি হয় মানে, এক কুক ৱাটাৰ কেৰিয়াৰত এপ্লাই কৰিবলৈ আমি চাৰ্টিফিকেটখন, কিয়নো আমাৰ লগত কোনো কণ্টেক্ট নাই, আমি ইউটিউবতে নাম্বাৰ পায় বা কিবা পায়, এনেকৈ কথা পাতিহে প্ৰায়বিলাকে পইচা দি বনাইছে বা অনলাইনে প'ষ্ট কৰি বনাইছে। কিন্তু সেই ল'ৰাজনে চব 18 চনতে বনোৱা, ৰিয়েলিকৈ বনোৱা, তথাপিতো কিন্তু চাৰ্টিফিকেটটো ফেক বুলি কৈছে। NSDC দিল্লী নে ক'লে পঠিয়াইছিলে, এইটো ভেৰিফিকেশ্যন কৰিবলৈ বাতৰিটো চাই ল'বা, তোমালোকক পিছত লগাই দিম। কিন্তু তাৰ পৰা ফেক বুলি কৈছে, কোনো ডিটেইলে নাই বুলি কৈছে। এতিয়া কি হ'ব আগন্তুক দিনত আমি নিউজত দিলে দেখা পাম। তোমালোকৰ যদি চাৰ্টিফিকেট আছে, কিন্তু সাৱধান। মই আগতেই ভিডিঅ'টো বনাই পায়ে লগালগ ভিডিঅ'টো প্ৰস্তুত কৰি দিছোঁ। সকলোকে শ্বেয়াৰ কৰি দিব, যিমান লগৰ বন্ধু বান্ধৱী আছিলে BSF কনষ্টেবল ট্ৰেডমেনৰ কুক ৱাটাৰ কেৰিয়াৰত এপ্লাই কৰি পাছ কৰি থকা, এক্সাম দিবলৈ প্ৰিপেৰেশ্যন কৰি থকা। ভিডিঅ'টো কিন্তু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। বহুত বহুত ধন্যবাদ জনাইছো মামা, যাতে মোক সাক্ষাৎকাৰ আজিৰ ভিতৰত কৰে, কৰি পেলাই যাতে মোৰ ল'ৰাটোক বচাই, ল'ৰাটোক বচোৱা মানে আমাক বচোৱা। বঙাইগাঁৱৰ প্ৰাণজ্যোতিৰ চাকৰিটোলৈ কিয় আহিছে এই সংকট? ইয়াৰ কাৰণ হ'ল NSDCৰ এই চাৰ্টিফিকেট। ফুড এণ্ড বেভাৰেজ ছাৰ্ভিচ ষ্টিৱাৰ্ডৰ প্ৰশিক্ষণ লৈছিল প্ৰাণজ্যোতি বৰ্মনে। মিনিষ্ট্ৰী অফ স্কিল ডেভেলপমেণ্টৰ অন্তৰ্গত নেশ্যনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেশ্যন আৰু টুৰিজিম এণ্ড হস্পিটেলিটি স্কিল কাউন্সিলৰ অধীনত লৈছিল প্ৰশিক্ষণ। এয়া সকলো বৈধ, সকলো সত্য হ'লেও THSCয়ে দিবলগীয়া চাৰ্টিফিকেট NSDCয়ে দিয়াত BSFে কৰা ভেৰিফিকেশ্যনৰ সময়ত NSDCয়ে কৈ দিলে প্ৰাণজ্যোতিৰ কোনো ৰেকৰ্ড নাই NSDCৰ হাতত। লগে লগে BSFে দিলে প্ৰাণজ্যোতিক শোকজ। সম্প্ৰতি পৰিয়ালৰ লোকে NSDC THSCৰ লগত যোগাযোগ কৰিছে যদিও কামবোৰ হৈ উঠা নাই।
টুৰিজিম এণ্ড হস্পিটেলিটি স্কিল কাউন্সিলৰ সৈতে যোগাযোগৰ সময়ত প্ৰাণজ্যোতিয়ে প্ৰশিক্ষণ লোৱা বুলি স্বীকাৰো কৰিছে তেওঁলোকে। কিন্তু BSFক লাগে NSDCৰ চাৰ্টিফিকেট। NSDCৰে ভালকৈ যোগাযোগ কৰিব নোৱাৰি স্থানীয় বিধায়ক ভূপেন ৰায়ৰ পৰা মন্ত্ৰীৰ দুৱাৰত টুকুলিওৱাৰ চেষ্টা কৰি ব্যৰ্থ হৈছে পৰিয়ালটো। আমি 15 দিন টাইম